হেল্ল' এভৰিৱান, ADRE পৰীক্ষাৰ তাৰিখ ঘোষণা কৰা হৈছে। অৰ্থাৎ আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যি পৰীক্ষা অনুষ্ঠিত হ'বলগীয়া আছে, এই 13,70,000 পৰীক্ষাৰ্থীৰ পৰীক্ষাৰ তাৰিখ ঘোষণা কৰা হৈছে ইতিমধ্যে। তৃতীয় বৰ্গৰ যিসকল প্ৰাৰ্থী আছে তেওঁলোকৰ পৰীক্ষা অনুষ্ঠিত হ'ব 15 ছেপ্টেম্বৰ আৰু 29 ছেপ্টেম্বৰ তাৰিখে। আৰু চতুৰ্থ বৰ্গৰ যিসকল পৰীক্ষাৰ্থী আছে তেওঁলোকৰ পৰীক্ষা অনুষ্ঠিত হ'ব 27 অক্টোবৰত। আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যিসকল গ্ৰেড 3 পৰীক্ষাৰ্থী আছে, বেলেগ বেলেগ লেভেলৰ 3খন পেপাৰ আছে তেওঁলোকৰ। অৰ্থাৎ হাই ছেকেণ্ডেৰী পাছৰ বেলেগ, বেচেলৰ ডিগ্ৰী অৰ্থাৎ গ্ৰেজুৱেশ্যনৰ বেলেগ আৰু ড্ৰাইভাৰ পোষ্টৰ কাৰণে। অৰ্থাৎ হাই ছেকেণ্ডেৰী লেভেলৰ যিটো পৰীক্ষা অনুষ্ঠিত হ'ব 15 ছেপ্টেম্বৰ তাৰিখে ৰাতিপুৱা 10:30 বজাৰ পৰা 1:30 বজালৈকে থাকিব। ফাৰ্ষ্ট হাফ হ'ব, এইখন হ'ব পেপাৰ নম্বৰ 3। ঠিক তেনেদৰে যিসকল গ্ৰেড 3 এক্সামৰ বেচেলৰ ডিগ্ৰী অৰ্থাৎ গ্ৰেজুৱেশ্যন লেভেলৰ পৰীক্ষাৰ্থী থাকিব, তেওঁলোকৰ পৰীক্ষা 29 ছেপ্টেম্বৰ তাৰিখে দিনৰ 9 বজাৰ পৰা 12 বজালৈ অনুষ্ঠিত হ'ব। এইখন হ'ব পেপাৰ 4। আকৌ গ্ৰেড 3ৰ HSLC পাছ অৰ্থাৎ মেট্ৰিক পাছ ড্ৰাইভাৰৰ যি পোষ্ট আছিল তাৰে পৰীক্ষা অনুষ্ঠিত হ'ব 29 ছেপ্টেম্বৰ তাৰিখে 1:30 বজাৰ পৰা 4:30 বজালৈ। ছেকেণ্ড হাফত থাকিব তেওঁলোকৰ পৰীক্ষা আৰু এইখন হ'ব পেপাৰ নম্বৰ 5। ঠিক তেনেদৰে SLRC গ্ৰেড 4ৰ অৰ্থাৎ চতুৰ্থ বৰ্গৰ বাবে যিসকলে এপ্লাই কৰিছিল তাৰো পৰীক্ষা দুটা লেভেলত হ'ব, মানে দুখন পেপাৰ থাকিব, পেপাৰ 1 আৰু পেপাৰ 2। যিসকল HS পাছ কেণ্ডিডেট থাকিব তাতে ITI পাছ কেণ্ডিডেটো ইনক্লুডেড হ'ব, তেওঁলোকৰ পৰীক্ষা অনুষ্ঠিত হ'ব। অৰ্থাৎ মেট্ৰিক পাছ আৰু ITIৰ যি কোৰ্চ সম্পন্ন কৰা প্ৰাৰ্থীসকল থাকিব মানে তেওঁলোকৰ পৰীক্ষা অনুষ্ঠিত হ'ব 27 অক্টোবৰ তাৰিখে দিনৰ 9 বজাৰ পৰা 11:30 বজালৈ। ফাৰ্ষ্ট হাফ হ'ব, এইখন পেপাৰ 1 হ'ব। আৰু যিসকল গ্ৰেড 4ৰ 8 পাছ অৰ্থাৎ অষ্টম শ্ৰেণী উত্তীৰ্ণ পৰীক্ষাৰ্থী থাকিব তেওঁলোকৰ পৰীক্ষা অনুষ্ঠিত হ'ব 27 অক্টোবৰ তাৰিখে দিনৰ 1:30 বজাৰ পৰা অৰ্থাৎ 1:30 পৰা আৰম্ভ হ'ব 4 বজালৈ। এইখন হ'ব পেপাৰ 2। গতিকে আপোনালোকে আপোনালোকৰ এডমিটবোৰ যেতিয়া ডাউনলোড কৰিব, এডমিটত খুব ধুনীয়াকৈ লিখা থাকিব আপোনালোকৰ পৰীক্ষা সময় কিমান হ'ব আৰু তাৰিখটো। গতিকে পৰীক্ষা 3 দিন অনুষ্ঠিত হ'ব। ADRৰ পৰীক্ষা গ্ৰেড 3ৰ কাৰণে হ'ব 2 দিন, 15 ছেপ্টেম্বৰ আৰু 29 ছেপ্টেম্বৰ, আৰু গ্ৰেড 4ৰ কাৰণে হ'ব 27 অক্টোবৰ। টোটেল পেপাৰ থাকিব 5খন, গোটেইকেইটা বেলেগ বেলেগ বিভাগৰ হ'ব। আপোনালোকে ভালদৰে পৰীক্ষাৰ সময়সূচীখন চাই ল'ব আৰু লগতে নিজৰ এডমিট কাৰ্ডবোৰ আপোনালোকে ডাউনলোড কৰিব পাৰিব ছেপ্টেম্বৰৰ 2 তাৰিখৰ দিনা দিনৰ 11 বজাৰ পৰা। যি ৱেবছাইট দিয়া হ'ব এই ৱেবছাইটত গৈ আপোনালোকে নিজৰ এডমিট কাৰ্ডবোৰ ডাউনলোড কৰি ল'ব আৰু তাতে ভালদৰে চাই ল'ব নিজৰ ভেন্যু আৰু নিজৰ টাইম, পৰীক্ষাৰ টাইম কিমান এইখিনি। ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যনৰ যি গ্ৰেড 3 পৰীক্ষা অনুষ্ঠিত হ'ব, এই গ্ৰেড 3 পৰীক্ষা 15 ছেপ্টেম্বৰ তাৰিখে থাকিব আপোনালোকৰ। আকৌ গ্ৰেড 3ৰ যিসকল ড্ৰাইভাৰসকলৰ পদৰ বাবে আবেদন কৰা হৈছিল সেই ড্ৰাইভাৰৰ পৰীক্ষা অনুষ্ঠিত হ'ব 29 তাৰিখে। আকৌ আপোনালোকৰ যি 4th গ্ৰেডৰ চাকৰিৰ কাৰণে যিসকল প্ৰাৰ্থীয়ে এপ্লাই কৰিছে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবে তেওঁলোকৰ পৰীক্ষা অনুষ্ঠিত হ'ব 27 অক্টোবৰৰ ৰাতিপুৱা। আৰু যিসকল অষ্টম শ্ৰেণী উত্তীৰ্ণ গ্ৰেড 4ৰ বাবে আবেদন কৰিছে তেওঁলোকৰ পৰীক্ষা অনুষ্ঠিত হ'ব 27 অক্টোবৰ তাৰিখে 1:30 বজাৰ পৰা অৰ্থাৎ পিছবেলা থাকিব। আকৌ এই আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট ADRE পৰীক্ষাৰ এডমিট কাৰ্ড দিয়া হ'ব 2 ছেপ্টেম্বৰ তাৰিখৰ পৰা। 2 ছেপ্টেম্বৰ তাৰিখে দিনৰ 11 বজাৰ পৰা আপোনালোকে নিজৰ এডমিট কাৰ্ডবোৰ ডাউনলোড কৰিবলৈ যি ৱেবছাইটৰ লিংক দিয়া হ'ব তাত গৈ ডাউনলোড কৰিব পাৰিব। আমাৰ এই চেনেলৰ জৰিয়তে আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাই দিয়া হ'ব কিদৰে নিজৰ এডমিট কাৰ্ডখন নিজে আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। গতিকে আপোনালোক আটাইলৈ শুভেচ্ছা থাকিল। ভালদৰে পঢ়া শুনা কৰক, পৰীক্ষা একেবাৰে ওচৰত, একেদিন দিন ৰাতি এক কৰি ভালদৰে পঢ়া শুনা কৰি পৰীক্ষাত
ভাল কৰি নিজৰ নামত এটা চাকৰি লৈ লওক। ধন্যবাদ। আজিও